Good evening, ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকক মই নৱম শ্ৰেণীৰ মাই চাইল্ডহুড পাঠটি অসমীয়াত আলোচনা কৰি শুনাম। মাই চাইল্ডহুড পাঠটিত এপিজে আব্দুল কালামৰ ল'ৰালি কালৰ বিষয়ে কোৱা হৈছে। এপিজে আব্দুল কালাম আছিল এজন সাইন্টিষ্ট আৰু তেওঁ আমাৰ ভাৰতবৰ্ষৰ 11 নম্বৰ প্ৰেসিডেন্ট আছিল। তেওঁ 2002 চনৰ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হৈছিল আৰু তেওঁ আমাৰ ভাৰতবৰ্ষৰ 11 নম্বৰ প্ৰেসিডেন্ট আছিল, ৰাষ্ট্ৰপতি আছিল। এতিয়া তেখেতৰ আমি ল'ৰালি কালৰ বিষয়ে আলোচনা কৰিম। আমি পাঠটোৰ মাজলৈ যাওঁ এতিয়া। I was born in a middle class Tamil family in the island town of Rameswaram in the erstwhile Madras state. বৰ্তমানৰ আগৰ যি মাদ্ৰাজৰ এটা তামিল ফেমিলিত ৰামেশ্বৰমত নামৰ এটুকুৰা ঠাইত এপিজে আব্দুল কালামৰ জন্ম হৈছিল। My father Jainul Abdin, তেওঁ দেউতাকৰ নাম আছিল Jainul Abdin, had neither much formal education nor much wealth. তেওঁ বহুত বেছি formal education নাছিলে আৰু তেওঁ বহুত বেছি ধন সম্পত্তিও নাছিলে। Despite of this disadvantage, he possessed great innate wisdom and true generosity of spirit. আব্দুল কালামে নিজে কৈছে যে দেউতাকৰ অতি বেছি শিক্ষিতও নাছিলে আৰু তেওঁ বহুত বেছি ধনীও নাছিলে। এই অসুবিধাখিনি থকা সত্ত্বেও তেওঁ কি আছিলে, জ্ঞানৰ ভঁৰাল বহুত বেছি আছিলে। তেওঁ ইননেট উইজডম, তাৰমানে তেওঁ ইনবৰ্ন তেওঁ উইজডম বহুত আছিলে, বহুত জ্ঞানৰ ভঁৰাল আছিলে আৰু তেওঁ এজন উদাৰ মনৰ গৰাকী আছিলে। তেওঁ দেউতাক এজন উদাৰ মনৰ গৰাকী আছিলে। He had an ideal helpmate of my mother, Asiamma. মাকৰ নাম কি? তেওঁ কৈছে দেউতাক মাক আছিয়াম্মাৰো এজন সহায়কাৰী আছিলে, বহুত ভাল সহায়কাৰী আছিলে। I do not recall the exact number of people she feed every day. আব্দুল কালামে কৈছে মোৰ এতিয়া এক্সাক্ট নাম্বাৰ অফ মানুহ মনত নাই, যিমানখিনি মানুহক তেওঁ ডেইলি আমাৰ ঘৰত খুৱাইছিলে। But I am quite certain that far more outsiders ate with us. তেওঁ কৈছে এতিয়াও মোৰ মনত আছে যে বহুত বেছি মানুহ, বাহিৰা মানুহ আহি আমাৰ ঘৰত একেলগে আহাৰ গ্ৰহণ কৰিছিলে। Then all the members of our own family put together. আমাৰ ঘৰৰ সকলোখিনি মেম্বাৰটো আছে, তাৰ বাহিৰৰ বহুত মানুহ আহি পেলাই আমাৰ ঘৰত একেলগে আমাৰ লগত আহাৰ গ্ৰহণ কৰিছিলে। আৰু তেওঁ কৈছে যে মোৰ এতিয়া এক্সাক্ট নাম্বাৰ মনত নাই, যিমানখিনি মানুহে আমাৰ ঘৰত আহি পেলাই আহাৰ গ্ৰহণ কৰিছিলে। I was one of many children. মই বহুতৰ মাজত এজনে আছিলো। A short boy with rather undistinguished look. এজন চাপৰ চুটি ল'ৰা আৰু সকলোতকৈ পৃথক ধৰণৰ দেখিবলৈ আছিলো। Born to tall and handsome parents. মোৰ মা দেউতা ওখ পাখ ধুনীয়া এজন মাক দেউতাকৰ পৰা মই এজন আনডিষ্টিংগুইছড লুক আছিলো, একদম পৃথক ধৰণৰ আছিলো লুকটো মোৰ। We lived in our ancestral house. আমি আমাৰ বংশানুক্ৰমিকভাৱে যিটো ঘৰত আছে চলি আহিছে সেই ঘৰটোতে আছিলো। আগৰ ককা দেউতাহঁত যিটো ঘৰত আছিলে সেই ঘৰটোতে আমি বাস কৰিছিলো। Which was built in the middle of 19th century. যিটো ঘৰ আমাৰ 19th centuryত মাজত বনোৱা হৈছিলে। It was fairly large paka house. এইটো আছিলে এটা ডাঙৰ ধুনীয়া পকা ঘৰ আছিলে। Made of limestone and brick. চূণশিল আৰু ইটাৰে তৈয়াৰী। On the mosque street in Rameswaram. ৰামেশ্বৰমৰ মছজিদ ৰোডৰ ৰাস্তাত এই ঘৰটো আছিলে আমাৰ। My austere father used to avoid all inessential comfort and luxuries. মোৰ চিম্পল সহজ সৰল যি দেউতা আছিলে, দেউতাই আমাৰ ঘৰত যিখিনি অদৰকাৰী লাক্সাৰী আৰু আৰামদায়ক, সেই আৰামদায়ক সকলোখিনি আমাক এভইড কৰি চলিছিলে, আঁতৰাই চলিছিলে। However, all necessities were provided for in terms of food, medicine and clothes. আমাক
যিখিনি দৰকাৰ নহয় সেই অদৰকাৰী লাক্সাৰিজখিনিৰ পৰা আঁতৰাই ৰাখিছিলে কিন্তু আমাৰ কাৰণে যিখিনি দৰকাৰী মেডিচিন খোৱা আহাৰ আমাৰ কাপোৰ কানি যিখিনি আমাৰ নেচেছিটি মৌলিক আমাৰ যিখিনি প্ৰয়োজন সেই নিডখিনি আমাক তেওঁ ফুলফিল কৰিছিলে ইনফেক্ট আই উড সে mine was a very secure childhood both materially and emotionally কবি আব্দুল কালামে কৈছে যে মই কওঁ যে আমি এটা সিকিউৰড বহুত সেফ আমি চাইল্ডহুড শৈশৱ কটাইছিলো both materially তাৰ মানে বস্তুগতভাৱে বা ইমোশনালি আমাৰ যেটো ইমোশন আবেগিকভাৱে হওক বা বস্তুগতভাৱে হওক আমি এটা সিকিউৰড আমাক লাইফ দিবলৈ দেউতাই আমাৰ সক্ষম হৈছিলে যদিও আমাক যিখিনি অদৰকাৰী লাক্সাৰিয়াছ যিখিনি আমাৰ প্ৰয়োজন নহলেও চলি যায় সেইখিনি দিব পৰা নাছিলে তথাপি যিখিনি প্ৰয়োজন আমাক দেউতাই আমাক সেইখিনি দিছিলে The Second World War broke out in 1939 দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া হৈ উঠিছিলে when I was 8 years old যেতিয়া মোৰ বয়স আছিল 8 বছৰ for reason I have never been able to understand কিছু কাৰণ মই হয়তো সেই সময়ত কিছুমান বস্তু বুজিব পৰা নাছিলো A sudden demand for tamarind seeds erupted in the market যে তেতেলিৰ যে গুটিৰ সেই সময়ত মাৰ্কেটত যেনেকৈ অধিক বেছি ডিমান্ড হৈ গৈছিলে মাৰ্কেটত যেতিয়া বজাৰত যেতিয়া বিস্ফোৰণ হয় এটা বস্তু যেতিয়া ডিমান্ড বহুত বেছি বাঢ়ি যায় সেইটো erupted in the market বুলি কয় যে সেই সময়ত তেতেলি গুটিৰ দাম ইমান বেছি বাঢ়ি গৈছিলে সেই কথাটো কিন্তু মই কিছুমান বস্তু বুজি পোৱা নাছিলো I used to collect the seeds মই সদায় সেই তেতেলি গুটি কালেক্ট কৰিছিলো and sell them to a provision shop on Mosque Street মসজিদ ৰোডৰ এখন প্ৰভিজনৰ দোকান যিখন আমি ৰেচনৰ দোকান আমি যেনেকৈ সব বস্তু পাই তেনেকৈ ৰেচনৰ দোকান এখনত মই গৈ পেলাই সেই তেতেলি গুটিখিনি কি কৰিছিলো বিক্ৰী কৰিছিলো A day's collection would fetch me the princely sum of 1 anna এদিনৰ যেটো কালেকশন মই তেতেলি গুটি বিক্ৰী কৰি এদিনত যেটো ইনকাম কৰিছিলো টোটাল হয়তো 1 অনা মান কালেক্ট কৰিছিলো আৰু সেই বস্তুটো সেই 1 অনাই মোৰ কাৰণে বহুত বেছি আনিছিল বহুত বেছি যেন মোৰ লাগিছিল My brother-in-law Jalaluddin would tell me the stories about the war মোৰ brother-in-law তাৰ মানে brother-in-law কাক কয় বাইকৰ হাজবেন্ড বা ভনিয়েকৰ হাজবেন্ড এনেকুৱা brother-in-law বুলি কয় মোৰ ভিন্ডো বা আমি যেটো ভিন্ডো বুলি কওঁ মোৰ brother-in-law জালালুদ্দিনে মোক সেই সময়ত বিশ্বযুদ্ধৰ যিবোৰ ষ্টৰী কাহিনী সেই কাহিনীবোৰ মোৰ আগত কৈছিলে which I would better attempt to trace in the headlines on Dinamani পিছত যিখিনি কাহিনী মই দিনামানি নামৰ বাতৰি কাকতখন সেই বাতৰি কাকতখনৰ হেডলাইনত পাবলৈ সক্ষম হৈছিল বিচাৰি পাইছিলো Our area being isolated was completely unaffected by the war আমাৰ এৰিয়াটো যেটো সম্পূৰ্ণৰূপে বেলেগ আছিল দূৰত আছিল সেই এৰিয়াটো বিশ্বযুদ্ধৰ যি এফেক্ট সেই এফেক্টৰ পৰা এফেক্ট আমাৰ পৰা নাছিল বিশ্বযুদ্ধৰ যেটো প্ৰভাৱ সেই প্ৰভাৱ আমাৰ এৰিয়াটোত পৰা নাছিল কিয়নো এৰিয়াটো আমাৰ অলপমান অকলশৰীয়া আছিল দূৰত But soon India was forced to join the Allied forces কিন্তু ইন্ডিয়া যেতিয়া ভাৰতবৰ্ষক যেতিয়া মিত্ৰজোঁটৰ লগত সংযোগ কৰা হৈছিল সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধ হৈছিল সেই সময়ত মানে ইউনাইটেড কিংডম ইউনাইটেড ষ্টেট অফ আমেৰিকা ৰুছিয়া এইবোৰ এটা মিত্ৰজোঁট বনাইছিল আৰু এটা সময়ত ভাৰতবৰ্ষক সেই মিত্ৰজোঁটত সোমাই লৈছিল কিছুমান মানে যেতিয়া ইমাৰ্জেন্সি হয় সেই ইমাৰ্জেন্সি যেতিয়া ডিক্লেয়াৰ কৰিব হয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব হয় তাৰ কাৰণে মিত্ৰজোঁটত আমাৰ ইণ্ডিয়াকো যেতিয়া সোমাই লৈছিল But soon India was forced to join Allied forces something like a state of emergency was declared যেতিয়া কিছুমান জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব হয় তেতিয়া সেই বিশ্বযুদ্ধৰ সময়ত ইণ্ডিয়াকো সোমাই লোৱা হৈছিল The first casualty came in the form of suspension of the train halt at Rameswaram station প্ৰথম আমাৰ সেই সময় আমাৰ অঞ্চলটোত এটাই প্ৰভাৱ পৰিছিল আমাৰ কাৰণে এটা বিপদ আহিছিল যে ৰামেশ্বৰমৰ ষ্টেচনত ট্ৰেইন হল্ট কৰিবলৈ দিয়া হোৱা নাছিল ট্ৰেইন ৰখাবলৈ দিয়া হোৱা নাছিল সাসপেন্ড কৰিছিল তাৰ ট্ৰেইন ৰখাটো বিৰত কৰিছিল The newspaper now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkori তেতিয়া এটা
সেই সময়ত যেতিয়া ট্ৰেইন ৰামেশ্বৰম ষ্টেচনত ৰখাবলৈ দিয়া হোৱা নাছিলে এটা সমস্যা হৈছিল যে ট্ৰেইন নিউজ পেপাৰ যিখিনি আহে ৰামেশ্বৰমলৈ সেই ৰামেশ্বৰমলৈ অহা নিউজ পেপাৰ বান্ডলটো কি কৰিব লগা হৈছিল ৰামেশ্বৰমৰ ৰাস্তাৰ মাজত ৰামেশ্বৰমৰ ধনুষ্কৰী ৰাস্তাৰ মাজত দলিয়াই দিব লগা হৈছিল ট্ৰেইনৰ পৰা দলিয়াই ৰাস্তালৈ পেলাই দিছিল that forced my cousin Samsuddin যিটোৱে মোৰ কাজিন মানে আমি নিজৰ যেটো একে মাকৰ যেটো সন্তান তোমাৰ ভাই ককাই তেওঁলোকক আমি সিবলিং বুলি কওঁ আৰু তোমাৰ খুৰা লৰা মামাৰ লৰা পেহী লৰা এখিনিক আমি কাজিন বুলি কওঁ শামসুদ্দিনো তেওঁ কাজিন ব্ৰাদাৰ আছিল তেতিয়া সেই শামসুদ্দিনে কি কৰিছিল সেই এৰিয়াটো ৰামেশ্বৰম এৰিয়াটো নিউজ পেপাৰ ডিস্ট্ৰিবিউট কৰিছিল আৰু যেতিয়া ট্ৰেইনৰ পৰা ৰামেশ্বৰমৰ ৰাস্তাৰ মাজত পেপাৰবোৰ বান্ডল কৰি দলিয়াই দিছিল শামসুদ্দিনক তেতিয়া কি দৰকাৰ হৈছিল that forced my cousin শামসুদ্দিনক দৰকাৰ হৈছিল বাধ্য হৈছিল to who distribute newspaper in the Rameshwaram যিজনে ৰামেশ্বৰমৰ মানুহৰ মাজত পেপাৰ ডিস্ট্ৰিবিউট কৰে to look for a helping hand to catch the bundle যিয়ে শামসুদ্দিনক বাধ্য কৰিছিল যে এটা হেল্পিং হ্যান্ড সহায়কাৰী হাত এটা লবলৈ কি কাৰণে সহায়কাৰী হাত লাগে যে সেই বান্ডলখিনি ট্ৰেইনৰ পৰা দলিয়াই দিতে ধৰিবলৈ and as of if naturally I feel the slot আৰু স্বাভাৱিকতে মই কি কৰিলো সেই জায়গাখন পূৰণ কৰিলো Samsuddin helped me earn my first wages Samsuddine মোক মোৰ প্ৰথম ইনকাম কৰিবলৈ সহায় কৰিছিল মই প্ৰথম ইনকাম মোৰ প্ৰথম ইনকাম আছিল হেতু যেটো Samsuddine মোক প্ৰথম ইনকাম গ্ৰহণ কৰিবলৈ সক্ষম কৰিছিল half a century later আধা শতিকাৰ পিছত I can still feel the charge of pride in earning my own money from the first time আধা শতিকাৰ পিছতো মই এতিয়াও সেই কথাটো ভাবিলে মোৰ গৰ্ব নিজৰ মনতে মোৰ গৰ্ব হয় গৰ্বত মই ফুলি উঠো যে মই কেনেকৈ মোৰ নিজৰ প্ৰথম ইনকাম কৰিছিলো মই কেনেকৈ মোৰ নিজৰ প্ৰথম মানি পইচা ইনকাম আহৰণ কৰিছিলো Every child is born with some inherent characteristics প্ৰত্যেক ল'ৰা-ছোৱালীৰ কি হয় নিজৰ এটা বংশানুক্ৰমিকভাৱে এটা বৈশিষ্ট্য কঢ়িয়াই আনে তোমাৰ নিজৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ সকলোখিনি মাক দেউতাকৰ পৰা আমি কঢ়িয়াই আনো প্ৰত্যেক ল'ৰা-ছোৱালীয়ে কঢ়িয়াই আনে into specific socio-economic and emotional environment কিছুমান সামাজিক অৰ্থনৈতিক আৰু যেটো আমাৰ আবেগিক যেটো পৰিবেশ ঘৰখনৰ হে আবেগিক পৰিবেশৰ পৰা আমি কিছুমান characteristics বৈশিষ্ট্য আমি কঢ়িয়াই আনো and train in certain ways by the figure of authority আৰু আমাকো হেদৰে আমাৰ ঘৰত মা দেউতা figure of authority মানে আমাৰ দায়িত্ব যিসকলে লয় সেই সকলে আমাক তেনেকৈ তাত ট্ৰেইন কৰে মানে শিক্ষা দীক্ষাই দীক্ষিত কৰে I inherit honesty and self discipline from my father মই মোৰ দেউতাৰ পৰা কি কঢ়িয়াই আনিছিলো honesty সাধুতা and self discipline নিজে মই ডিসিপ্লিনত থকা একদম নিয়মানুবৰ্তিতাত থকা from my mother I inherit with goodness and deep kindness মই মোৰ মাৰ পৰা কি কঢ়িয়াই আনিছিলো ভাল স্বভাৱটো আৰু মোৰ দয়ালুতাটো মই মাৰ পৰা কঢ়িয়াই আনিছিলো and so did my 3 brothers and sister আৰু সেই একেখিনিয়ে মোৰ তিনজন ভাই আৰু ভন্টিৰ ক্ষেত্ৰতো প্ৰযোজ্য আছিল I had 3 close friends in my childhood মোৰ চাইল্ডহুডত শৈশৱত মোৰ তিনজন বন্ধু আছিল ৰামানন্দ শাস্ত্ৰী অৰবিন্দন and শিৱপ্ৰকাশন বন্ধু কিজনৰ নাম মনত ৰাখি যাবা আন্ডাৰলাইন কৰি যাবা আহে ৰামানন্দ শাস্ত্ৰী অৰবিন্দন আৰু শিৱপ্ৰকাশন এপিজে আব্দুল কালামৰ শৈশৱকালৰ বন্ধু আছিল All these boys were from the orthodox Hindu Brahmin family এই গুটেকিজন বন্ধুৱে মোৰ আছিল কিছুমান নীতি নিয়ম মানি চলা ব্ৰাহ্মণ পৰিয়ালৰ ল'ৰা-ছোৱালী As children none of us ever felt any differences among ourselves সৰু ল'ৰা-ছোৱালী as a children আমি শৈশৱকালত ল'ৰা-ছোৱালী হিচাপে আমি ইজনে সিজনৰ মাজত একো আমাৰ ডিফাৰেন্স নাছিল পাৰ্থক্য আমি একো অনুভৱ কৰা নাছিল ইজনে সিজনৰ মাজত because of our religious difference and upbringing আমাৰ ধৰ্মীয় যেটো ধৰ্মীয় পাৰ্থক্য আৰু আমাৰ জনেকে আমি আপব্ৰিঙিং আমাক জনেকে লালিত পালিত আমি আমাক জনেকে ডাঙৰ দীঘল কৰে সেই দুটা ফালৰ পৰা আমাৰ মাজত একো আমি পাৰ্থক্য আমি বিচাৰি পোৱা নাছিলো সেই সময় লৰালি কালত in fact Ramananda Shastri was the son of Pakshi Lakshmana Shastri Ramananda Shastri কাৰ পুতেক আছিল কৈছে Pakshi Lakshmana Shastri পুতেক আছিল তেওঁ কি আছিল the high priest of the Rameshwaram temple ৰামেশ্বৰমৰ মন্দিৰৰ এজন উচ্চ পদৰ পুৰোহিত আছিল তেওঁৰ পুতেক আছিল যদিও আমাৰ মাজত একো পাৰ্থক্য নাছিল সেই কথাটো বুজাইছে later he took over the priesthood of the Rameshwaram temple from his
ফাদাৰ পিছত কি কৈছে এই ৰামানন্দ শাস্ত্ৰীয়ে তেওঁৰ দেউতাকৰ পৰা মন্দিৰৰ পৃষ্ঠটো পুৰোহিতদালিটো নিজে গ্ৰহণ কৰিছিলে Aurobindo went to the business of arranging the transport of visiting pilgrims মানে তীৰ্থযাত্ৰী অৰবিন্দনে পিছত কি ব্যৱসায়ত লাগিছিলে যে তীৰ্থযাত্ৰীসকলে যে তীৰ্থ ভ্ৰমণ কৰিবলৈ যায় তেওঁলোকৰ ট্ৰান্সপৰ্টেশ্যন তেওঁলোকৰ অহা যোৱা থকা খোৱা সেই সকলোখিনি বন্দোবস্ত কৰি দিয়া এৰেঞ্জ কৰি দিয়া বিজনেছটোত তেওঁ নামি পৰিছিলে এণ্ড শিৱপ্ৰকাশন বিকেম এ কেটাৰিং কন্ট্ৰেক্টৰ ফৰ দ্য সাউদাৰ্ণ ৰেলৱে আৰু শিৱপ্ৰকাশন কি বিজনেছত লাগিছিলে সাউদাৰ্ণ ৰেলৱেজ দক্ষিণৰ যিটো ৰেলৱে সেই ৰেলৱেৰ কেটাৰিং ৰেলৱেত যেনেকৈ অহা মানুহ যাত্ৰী অহা যোৱা কৰা খোৱা ব্যৱস্থা থাকে সেই ৰেলৱে কেটাৰিঙৰ বিজনেছত নামি পৰিছিলে তেনেকৈ তিনিজন বন্ধু বেলেগ বেলেগ দিশত নামি পৰিছিলে আমি আজি মাই চাইল্ডহুড লেসনটোৰ এই 1 নম্বৰৰ পৰা 4 নম্বৰ পেৰাগ্ৰাফটোলৈকে আমি পঢ়িলো ইয়াৰ পিছৰখিনি মোৰ পিছত নেক্সট ভিডিঅ'টোত মই তোমালোকক দি যাম তোমালোকে চাই যাবা